নমস্কাৰ মই এখন নতুন ৰিজৰ্টলৈ গৈছিলোঁ বৰাপানী লেকৰ কাষেদি সোমাই যাব লাগে ৰিজৰ্টখনলৈ এই ৰিজৰ্টখন মই আপোনালোকক দেখাব বিচাৰিছোঁ আপোনালোকে ভিডিঅ'টো মোৰ লগত গৈ থাকক মই প্ৰত্যেকটো বস্তু আপোনালোকক দেখাই দিম ৰিজৰ্টখনৰ নাম আৰু এড্ৰেছ মই আপোনাক কাৰ্ড সহ ফোন নাম্বাৰ সহ তাতে মই ভিডিঅ'টোত মই দি দিম আপোনালোকে চাই ল'ব পাৰিব এয়া এন্ট্ৰি গেট হয় এতে এন্ট্ৰি কৰি পেলাই সোমাই যাব লাগে আৰু খুব ডাঙৰ পাৰ্কিং এৰিয়া আছে আপুনি গাড়ী ৰখাবলৈ অসুবিধা নহয় গাড়ীখন পাৰ্কিং কৰি পেলাই প্ৰথমতে পাৰ্কিং কৰি ললোঁ এয়া পাৰ্কিং এৰিয়াৰ কাষৰ ভিউটো দেখাইছোঁ আপোনালোকক বলক অকণমান আগুৱাই গৈ থাকোঁ খুব সুন্দৰকৈ অৰ্কিড ৰাখিছে আৰু প্লাছ বৰ ধুনীয়াকৈ তেখেতলোকে ফুল পুলিবোৰ মেইনটেনেন্স কৰিছে এয়া ফুল পুলিবোৰ দেখাইছোঁ আপোনাক এইটো এখন ধুনীয়া লন আছে একদম গ্ৰীণ গোটেই বস্তুটো ৰিজৰ্টখনৰ প্ৰথম আপোনালোকৰ ৰেষ্টুৰেণ্টখন দেখাব বিচাৰিছোঁ এইটো ৰেষ্টুৰেণ্টৰ এণ্ট্ৰি গেট ৰেষ্টুৰেণ্টখন খুব ধুনীয়া আৰু ইয়াৰ খোৱা বোৱাও খুব সুন্দৰ ভাল আমি যিয়ে অৰ্ডাৰ দিছোঁ খুব সুন্দৰভাৱে তেখেতলোকে দিছে আৰু খাবলৈও খুব ভাল পাইছোঁ আমি চবেই এইটো ৰেষ্টুৰেণ্টৰ বাহিৰৰ পৰিৱেশ আৰু এইকেইটা আমি ৰেষ্টুৰেণ্টখনৰ পৰা ওলাই পেলাই আপোনাৰ ৰুমৰ চাইডে গৈ আছোঁ ৰুম আছে 6-7টামান ৰুম আছে অলপ ৰুমবোৰ বাংলো টাইপ আমি অৱশ্যে তলত আছিলোঁ কিন্তু মই দেখাম আপোনালোকক ওপৰৰ ৰুমকেইটাই দেখুওৱা হ'ল ইয়াত বহু পোৱালি কেইটামানো আছে তাত আপুনি ৰাতিপুৱা শুই উঠি বন চন বা কিবা গাজৰ চাজৰ দি খুৱাব পাৰে মই এই ৰুমটোৰ ওপৰলৈ উঠি গৈছোঁ কিন্তু মই এইটো পিছফালৰ পৰাহে উঠা হ'ল ৰুমটোলৈ এই গৈ আছোঁ ষ্টেপেদি এইটো এটা ৰুমবোৰ এনেকুৱাই খুব ভাল ৰুম আপুনি পৰ্দা খুলি দেখে ধুনীয়াকৈ গছ গছনি থাকে ৰুমৰ বাহিৰৰ পৰিৱেশ এইটো সোমাই গৈ ইয়াত আপুনি বহিব পাৰে ধুনীয়াকৈ আৰু এটা ৰুম দেখাইছোঁ আপোনালোকক ৰুমবোৰত চব সা সুবিধা আছে গিজাৰৰ পৰা ধৰি লৈ এচিৰ পৰা ধৰি লৈ গোটেইখিনি সা সুবিধা আছে বাথৰুমো চফা চব ধুনীয়া মেইনটেনেন্স কৰি ৰাখিছে চুমবোৰ এইটো ৰুমৰ বাহিৰৰ ভিউটো আৰু আচলতে এইকেইটা ষ্টেপেদিহে ওপৰলৈ ৰুমকেইটা যায় মই আচলতে আপোনালোকক পিছফালৰ পৰা ৰুমকেইটা দেখালোঁ আৰু ইয়াৰ পৰাও বহুত ওচৰতে আৰু ধুনীয়া এটুকুৰা জেগা আছে মই আপোনালোকক দেখাম